পরপিত্ত পরপুত্র ভাইজাজি তুহরে অন্তকালে কালো পাখে বান্ধি দুতে ভরে মহাভয় দেখা তজি গর্জিত পারে বলে নিয়া তামি ছড় মূর্তি দেখি কাম্পে ক্ষুধায় কৃষ্ণরে করে তোরা হে মোহ পিয়া পাই যাইবে মরি মরি জিয় ডুলাই না যাব না কৃষ্ণ তামিশ্র নব কথা কলে তামিশ্র হয় কোনটো মহাপাপ কৰিলে কি নকৰে যাব এইটো কৈছে পুত্ৰ আৰু ভাইজা হৰণে কি ক'লে পৰবিত্ত পৰপুত্ৰ ভাইজা যিটো হৰে অন্তকালে কালে পাখে বান্ধি দুটে ধৰে মহাভয় দেখাই তজি গৰ্জি দণ্ডে তাৰে বলে নিয়া তামিশ্ৰ নৰক তাপ পাৰে সেই ক্ষেত্ৰত কৰিলে তামিশ্ৰ নৰকলে সেইটা মহাপাপ কৰিলে সেইটা পাপ কৰিলে পৰদৈত্য পৰপুত্ৰ আৰু এইটা মহাপাপ বুলি আমি জানোৱে আমাৰ শাস্ত্ৰটো কৈছে হয় আমাৰ ভাৰতীয় সংবিধানেও কৈছে হয় আকৌ আমাৰ ভাৰতীয় সংবিধানেও এইটো কোৱাটো আইন বিৰোধী আৰু আমাৰ শাস্ত্ৰই সেইটো আইন বিৰোধী বুলি কৈছে এতিয়া যিকেইজন আহিব সেইকেইজনৰ ৰূপটো কেনেকুৱা বৰ্ণনা দেখিছেনে দেখিলেই তাৰমানে কাৰণ হৈ উঠিব জম ৰুদ্ৰ আকৃতি বিকৃতি হ'ব মানে বৰ বেলেগ ধৰণে মানে তেওঁলোকে হেৰি কৰিছে কিন্তু বিষ্ণুদূতসকলৰ কেনেকুৱা ঈশ্বৰ নিচিনা এতিয়া খালি পঞ্চচিহ্ন নাই শংকৰচন্দ্ৰ কৰে আপুনি গতিকে কোটি কোটি মানে যমৰূপবিলাকৰ কোটি কোটি দুটা অৱয়ব বিভিন্ন অৱয়ব মানে দেখিলেই ভয় লাগি যোৱা সেইটো দেখাৰ লগে লগে জীৱ থৰ থৰকৈ কঁপি যায়গৈ এতিয়া আমাৰ অজামিলো সেইটো অৱস্থা হৈছিলে এতিয়া আমাৰ ভাৱনাটো আহিব পাৰে তেতিয়া আমি যে ক'লোঁ আগতে যে এই দেহটোতো থাকিয়ে যায় জীৱটোক লৈ যায় হয় নহয় জীৱটো মানে আমাৰ শাস্ত্ৰই তুলনা কৰিছে জীৱটোৰ আকাৰটো কিমান আমাৰ উপনিষদৰ শ্লোকত আছে যে চুলি অগ্ৰভাগৰ 10,000 বাৰ ভাগ কৰিলে তাৰ যিটো এক অংশ তাৰমানে জীৱটোৰ আকাৰটো চুলি আগটো 10,000 ভাগ কৰিলে তাৰ এটা অংশ এভাগ মানে জীৱটোৰ আকাৰটো সেইটো কি শাস্তি দিব ভাৱ হয় নহয় সকলো হয় সেইটোতো থাকেই গ'ল দেখোন সেইটো আছে যে আমাৰ মানে বেলেগ এটা দেহত ভৰাই লৈ যায় সেইটো দেহক কি বুলি কয় শাস্ত্ৰই আমাৰ দ্বিতীয় স্কন্ধত দেৱভূতি আগত কৈ আছে হয় এইটো আমাৰ লিংগ দেহ বুলি কয় লিংগ দেহ হয় লিংগ দেহ মানে লীন যায় কাৰণে লিংগ দেহ আৰু ভকতি বলত সেই দেহটো হজম কৰি দিয়াৰ কাৰণে জীৰ্ণ দেহ আৰু সেই দেহটো ভাৱৰ পৰা উৎপত্তি হোৱাৰ কাৰণে ভাৱময় দেহ এনেকুৱা আকাৰ হয় মই যি ভাৱনা লৈ মানে অন্তকালত মই আহিছোঁ সেই ভাৱটো লৈ সেইটোকে লিংগ দেহ বুলি কয় লীন যায় কাৰণে তাৰমানে সেইটো কেনেকুৱা অন্তিম কালত যিটো ৰূপ আহিব আপোনাৰ সেই লিংগ দেহত ভৰাই লৈ গুচি যায়
কৈছিলে কিন্তু সেই ভাগৱতৰ কথাৰ পাছতে ভাৰতীয় সংবিধানখন সৃষ্টি এতিয়া হৈছে নহয় জানো গতিকে যিটো ব্যৱস্থা এইটো কৈছে যে পৰৰ পুত্ৰ পৰৰ ভাইজা পৰৰ ধন হৰণ কৰাসকলক ভাৰতীয় আইনে তেওঁলোকক দণ্ড দিয়াৰ পাছত তেওঁ কিমান দিন জেল খোৱাৰ পাছত মুক্তি পায় মুক্তি পোৱাৰ পাছত সেইটো তেওঁলোকৰ সাংবিধানিক মতে সেইটো এৰিলে সংস্কাৰ হৈ গ'ল বুলি ভাবিছে কিন্তু ভাগৱতৰ মতে আমাৰ এই জমনগৰৰ ব্যৱস্থাটোৰ মতে তেওঁ সংস্কাৰ হোৱা নাই সেইটো ভাৰতীয় আইন মতেহে সেইখন সংস্কাৰ হৈছে কিন্তু আমাৰ ভাগৱতৰ মতে এইটো সংস্কাৰ এতিয়া অজামিল উপাখ্যানৰ আখ্যানটোত এইটো পাপৰ কথাটো কৈছে ন এইটো ভোগ কৰিবই লাগিব তাৰমানে এই যে ক'লো ভাৱৰ দেহটো এইটো ভাৱৰ পৰা উৎপত্তি হয় মৃত্যু সময়ত যি ভাৱনা আহে সেইমতে আকৌ জমটোতে ধৰি লৈ গৈছে সেই যান্ত্ৰমান দেহ বুলি কয় সেইটো যান্ত্ৰমান দেহত ভৰাই গৈছে সেই দেহটো ভকতি বলত নাইকিয়া কৰি দিব পাৰে ভকতি কৰিলে সেই দেহটো হজম হৈ যায় মানে ক'ত বহাই দিব তাৰমানে বেলুনটো ৰাবাৰে আবৃত্ত সেইটো বায়ুটো থকা সেইটো আবৃত্ত সেইটো মানে দেহ বুলি ধৰি লওক ৰাবাৰে আঁকি তাৰ ভিতৰত যিখন বায়ু আছে সেইটো জীৱটো হয় নহয় বেলুনটো ফুটি যোৱাৰ লগে লগে বায়ুখিনি ক'ত বায়ুমণ্ডলত মেলি যাব নাই কিন্তু ভকতিৰ বলত আমি যদি সেইটো মানে নাশ কৰি দিব পাৰোঁ তেতিয়াহ'লে বায়ুমণ্ডলত যেনেকৈ বায়ুখিনি বেলুনটোৰ ভিতৰত থকা বায়ুখিনি বায়ু বিলীন হৈ গ'ল ঠিক তেনেকৈ আমি ভকতিৰ বলত সেইটো যদি নাশ কৰি দিব পাৰোঁ তেতিয়া ভগৱন্তত মিলি যাম ক'ত জমটোতে আমাক বিচাৰিব হয় নহয় সেইকাৰণে যে ভকতৰ কাৰণে জমটো নহয় কিন্তু ভকতি কৰোঁতে হয়তো তেওঁ এবাৰ মুক্তি পোৱা সকলৰ কথাটো সেইটো তেওঁ বেলুনটো ফুটিলে যেনেকৈ বায়ুমণ্ডলত বায়ু বেলুনটোৰ ভিতৰত থকা বায়ুখন মিলি গ'ল সমস্ত জগতৰ ব্যাপী আছে না ঈশ্বৰ ঠিক তেনেকৈ আমি ভকতি বলাইছোঁ কৰি আমি ভগৱন্তৰ বিলীন হৈ যাওঁ মানে বৈকুণ্ঠলৈ যাম এই অন্তৰীত পাৰ হৈ যামগৈ য'ত বৈকুণ্ঠৰ নামৰ এডোখৰ ঠাই আছে হয় নহয় তালৈ গুচি যামগৈ কিন্তু সম্পূৰ্ণ তাৰমানে ভকতি মানে এটা যিটো নিৰ্গুণ ভকতি সেই পৰ্যায়টো পোৱাগৈ নাই হৈ যাওঁ মই গুণময়তে আছোঁ নিগুণ ভকতি স্তৰ নাপালে আকৌ মুকতি নাপাব নহয় হয় নহয় নিগুণ তিনি গুণ নহয় ৰজগুণ তমগুণ সত্যগুণ তিনি গুণত ভকতি কৰি থাকিলে তিনি গুণটো যদি আমি এৰাব নোৱাৰোঁ তেতিয়াহ'লে আমি আকৌ জন্ম ল'ব লাগিব আকৌ জন্ম ল'লে মানে কিন্তু ধৰি লওক তেতিয়া আমি ঈশ্বৰৰ প্ৰাণী হৈ জন্ম হ'ব নালাগে ঈশ্বৰক যিহেতু জানিলোঁ ভকতি এডমিশ্যন ল'লোঁ ভকত হিচাপে মই এবাৰ যিমানখিনি জানিলোঁ মনুষ্য দেহত মই যিখিনি সুবিধা পালোঁ তাতকৈ আৰু উন্নতভাৱে মই মনুষ্য জনক ভকতি কৰিবলৈ সুবিধা পালোঁ যদি ঈশ্বৰক নাজানিলে সংসাৰলৈ আহি তেতিয়াহে কিন্তু তেওঁ নৰকলৈ গৈছিলে গতিকে একেবাৰে সম্পূৰ্ণ যিজনে মুক্তিৰ কাৰণে যিখিনি কৰিব লাগে সেই নকৰাজনে আকৌ উদ্ধকামী হ'ব আৰু ঈশ্বৰক একেবাৰে নজনাজন জমটোতে ধৰি লৈ গুচি যাব সেইকাৰণে ভকতি যিজনে কৰে সেইজনৰ কাৰণে আমাৰ একাদশ দ্বাদশ কোনো কথা নাই তেওঁ বৈকুণ্ঠলৈ চিধা চিধাই যায়গৈ যিজনে হয়তো যাব নোৱাৰে তেওঁ আশা ভকতি হ'ল হয় নহয় গতিকে ইষ্ট কুটুম্বৰ জ্ঞাতিয়ে ঈশ্বৰক প্ৰাৰ্থনা কৰি ঈশ্বৰৰ নাম শুনোৱাই তেওঁক অকণমান ভাগ্যৰে তুলি দিয়ে আমাৰ ভাৰতীয় ধৰ্ম ভাৰতীয় সংস্কৃতি তথা বেদৰ সাৰমৰ্ম সেইটো আমি যে একাদশ দিৱসলৈকে ভাগৱত শাস্ত্ৰ খুলি সেই জীৱটো কেনেবাকৈ যদি তৰাল কৰিব পৰা নাই নিজৰ ভকতিবোৰত আমি অকণমান ওপৰলৈ তুলি দিওঁ সেইটো কথা যিটো পাপীজনে সেই মানে তাৰ সেই দেহত মানে লিংগ দেহত ভৰাই লৈ জন্তুতে ধৰি লৈ যায় পানী পানী কৃষ্ণ ভাবিব ভাইজা পুত্ৰ ভুন্দৈ যিটো অহংকাৰী স্বামী কুবঞ্চিয়া খাই যিটো দুষ্টা হাতে গলে বান্ধি বিষ্ঠা মুখে মুখ ভৰি
দন্দে দুই কুধৰি এইটো মানে অভিক তত্ত্ব কথা এটা কয় আমাৰ মানে অসমীয়া সমাজত প্ৰচলিত এইটো সংস্কৃতি হয় নহয় আমাৰ অসমীয়া সমাজত সংঘ কথা নাই অসমীয়া সমাজৰ এটা নিয়ম আছে স্বামীয়ে যেতিয়ালৈকে অনুগ্ৰহণ নকৰে তেতিয়াহ'লে আইগৰাকী কেতিয়াও অনুগ্ৰহণ নকৰে হয় নহয় আমাৰ অসমীয়া সমাজৰ এইটো সংস্কৃতি আছিলে কিন্তু এতিয়া আকৌ মানে আমাৰ এই সংস্কৃতিটো আমাৰ এতিয়া পশ্চিমীয়া সংস্কৃতি আহি আমাৰ মানে গাহকৈ ধৰিলে নহয় হয় নহয় আমাৰ মানে দৰ্জা খিৰিকীবোৰ চব খুলি দিয়া হ'ল সেই বতাহ ববলৈ ধৰিলে পশ্চিমৰ পৰা হয় নহয় গতিকে আমাৰ মানে সংস্কৃতিটো পৰিৱৰ্তন হৈ গ'লে কেলে হ'ল এই আমাৰ সেইটো নাপায় বুলি কোৱা কথাটো এইটো শাস্ত্ৰসন্মত আমাৰ আইগৰাকীয়ে মানে শাহুৱেকে মানে নতুন বোৱাৰীক কৈছে যে স্বামীয়ে গ্ৰহণ নকৰালৈকে তুমি নাখাবা হয় নহয় গতিকে স্বামী গ্ৰহণ কৰাৰ পিছতহে খাবা বা একেলগে খাবা কিন্তু আগতীয়াকৈ নাখাবা এইটো শাস্ত্ৰসন্মত কথা সেইকাৰণে মানে সেইগৰাকী কি কৈছে কি শাস্তি দিয়ে বুলি কৈছে মহাপ্ৰিয়া পাই মোচা যায় মন্দ ভাগি মৰি মৰি দিয়ে দোলা যাতনাক লাগি ভাইজা পুত্ৰ এৰি ভুলকৈ যিটো অহংকাৰী স্বামীকো বঞ্চিয়া খাই যিটো দুষ্টা নাহি হাতে গলে বান্ধি নিষ্ঠা মুক্তে মুখ ভৰি ভয়ংকৰ ৰূপে ধুতে দণ্ড দুইকো ধৰি এই বাকী এই নখন এখন আহিব ইয়াত অৰ্ধকালী কি আছে তত্ত্বমূলক কথাই কিন্তু আমি সকলোৱে জানিব লাগে হয় নহয় তাৰমানে ভাগৱত ধৰ্ম পালন কৰাজনে যদি এই কামটো কেতিয়াও নকৰে আমাৰ মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে যিটো ধৰ্ম প্ৰচাৰ কৰি থৈ গ'ল অসমৰ প্ৰত্যেকখন গাঁৱতে একদম নামঘৰ আছে হয় নহয় নামঘৰ কেতিয়া সমাজঘৰ তেওঁলোকে হয়তো যিমান শাস্ত্ৰ জ্ঞান নহ'ব পাৰে কিন্তু এই সংস্কৃতিটো তাত কিন্তু দি থৈ গৈছে এইটো শাস্ত্ৰীয় সংগীত কিন্তু নাজানে এইটো ক'ত আছে হয় নহয় ইয়াৰ অৰ্থটো হ'ল ভাগৱত ধৰ্ম ইটো তপ জপ যজ্ঞদান গতহত ছাৰ ধন জন পুত্ৰ ভাগ্য আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিত কৃষ্ণ ইহাকে বুঢ়াই ধৰ্ম মহাভাগৱত ভাগৱত ধৰ্মটো জানি নাজানি অসমীয়া সংস্কৃতিয়ে কৰি আছে অসমীয়া সমাজত তাৰমানে কেলে কৰিছে যে আমাৰ আইগৰাকীয়ে বাপজনাক গুৰু হিচাপে স্বামী গুৰু হিচাপে মানুহ কৰিছে যেনেকৈ পুত্ৰই বা কন্যাকেইজনীয়ে পিতৃ মাতৃক আৰ্যগুৰু হিচাপে লয় আৰ্যগুৰু হৈছে আমাৰ পিতৃ মাতৃ আৰু স্বামীজন হৈছে আমাৰ গুৰু এতিয়া স্বামীজনক এইবিলাক কেতিয়াও খাব নালাগে কেলে নালাগে আমি ভগৱন্তক অৰ্পণ কৰিছোঁ নহয় আমাৰ বাপজনাক মই যদি মোৰ বাপজনা বুলি ভাবোঁ তেওঁ নাখায় মই নাখালেও তেওঁ নুশুনে মই নুশুনো তাৰমানে দুইৰ লগত অমিল তাৰমানে কিন্তু আমাৰ বিবাহতে আমাৰ স্বভাৱবোৰ একে হওক বুলি আমি শপত গ্ৰহণ কৰোঁ হয় নহয় আজিৰ পৰা তোমাৰ দেহটো মোৰ হওক মোৰ দেহটো আজিৰ পৰা তোমাৰ হওক আমি ভাগৱত আৰু ভকতৰ ওচৰত আমি প্ৰতিজ্ঞাবদ্ধ হওঁ হয় নহয় গতিকে আইগৰাকীৰ দেহটো মোৰ দেহটো অভিন্ন হৈ গ'ল হয় গতিকে অভিন্ন হৈ গ'ল আমি দুই এক হৈ গ'লো গতিকে ভগৱন্তক এৰিপিনে মই কেনেকৈ খাম মোৰ স্বামী নহয় তাৰমানে ভগৱন্ত আৰু বাপজনায়ো আইগৰাকীক ভাবিলে মোৰ অৰ্ধাংগিনী তেওঁ নহ'লে মই সম্পূৰ্ণ নহয় তেওঁ ভগৱন্তৰ আশীৰ্বাদত আমি দুই পাইছোঁ লগ তেওঁক এৰিলেও মোৰ মহাপাপ হ'ব গতিকে আমি দুই এৰাইকে থাকিব নালাগিব সেইটো আমাৰ মানে অসমীয়া সংস্কৃতিয়ে বোলক শংকৰী সংস্কৃতিয়ে বোলক ভাৰতীয় সংস্কৃতিয়ে বোলক গতিকে সেই ভাৱনাটো যাৰ নাই সেইজনে পাপী ঈশ্বৰ জ্ঞান কৰিব না নাতিটোৱে বোলক পুত্ৰকে বোলক বোৱাৰীকে বোলক ঈশ্বৰৰ ওপৰত আমি মাত্ৰ লগহে লাগিছোঁ ইয়াত হয় নহয় আমি মানে পৃথিৱী নামৰ এখন ডাঙৰ জাত সহযাত্ৰীহে কোন কাৰ পিতৃ কোন কাৰ মাতৃ কোন কাৰ পত্নী কোনো কাৰো নহয় ঈশ্বৰক যিজনে জানে ব্ৰহ্মক যেতিয়া জানিব ব্ৰাহ্মণজনে কেতিয়াও এই ভেদটো নকৰে তেনেকৈ মানে
ব্ৰহ্মাৰ মুখেদি 4 সিদ্ধ জন্ম হোৱা নাই জানো 4 সিদ্ধ তেওঁ সংসাৰ সৃষ্টিত সহায় কৰিবৰ কাৰণে তেওঁ মুখেদি সৃষ্টি কৰি লৈছিল তেওঁলোকে মানে মানে অমাত্মা নহয় তেওঁলোক শুদ্ধ ভকত জন্ম হৈ তেওঁলোকে গতি ল'লে যেনেকৈ আমাৰ শংকৰদেৱক পাই মাধৱদেৱে বিষয় দৰ্শনা এৰি দিলে হয় নহ'ব ঠিক তেনেকৈ এওঁলোকে জন্ম হৈ বিষয় দৰ্শনাৰ প্ৰতি আসক্তি নাই তেওঁলোকে গতি কৰিলে তেতিয়া ব্ৰহ্মাই কৈছে হে পুত্ৰ ৰবা মই কৈছোঁ নহয় তোমালোকে ৰ'বলৈ কান্দা নাই দিয়া আৰু তোমালোক মোক পুত্ৰ হয় ৰ'বলৈ কৈছোঁ নহয় তেতিয়া 4 মিনিটনে উভতি ধৰি গৈছে তুমি যে আমাৰ পুত্ৰ আছিলে তুমি জানানে কোন কাৰ পুত্ৰ সেইকাৰণে আমি কোনো কাৰো পুত্ৰ নহয় আৰু কোনো পিতৃ নহয় হয় নহয় কোনো কাৰো পত্নী নহয় আমি ঈশ্বৰৰ সকলোৱে অংশ আমি সকলোৱে লগ লাগি আমি সংসাৰত মানে যাত্ৰাটো আৰম্ভ কৰিছোঁ এই পৃথিৱী নামৰ এই গ্ৰহটোত আমি সকলো সহযাত্ৰী হয় নহয় সেইকাৰণে মানে আমাৰ ভূপেন হাজৰিকাই একেখন গাঁৱৰ যাত্ৰী আমি বুলি বৰ ধুনীয়া গান লাগে নহয় We are seeing booster, because English গানটো কৈছে এখন নাৱৰ যাত্ৰী আমি সকলোকে এখন নাৱৰ যাত্ৰী আমি ঘৰখনত আমি 4জনে হওক 10জনে হওক আমি লগ লাগি একেলগে আমি যাত্ৰা আৰম্ভ কৰিছোঁ ক'লৈ ভগৱন্তৰ ওচৰলৈ এই ভাৱনাটোৱে ভকতি সেইটো যদি নাহে তেতিয়াহ'লে তেওঁ লগ কৰি যাব লাগিব কথাবোৰ তেনেকুৱা বস্তু আমাৰ যে সংসাৰ লাগিলে নহয় আমাৰ যে সংসাৰ লাগিলে নহয় তাৰমানে এতিয়া আমি ৰাতিপুৱা ওলাই গুচি যাওঁ আমাৰ কামৰ কাৰণে বা কি নকৰে আমিতো আৰু কৰিব লাগিব ৰাতিপুৱা ওলাই গৈছোঁ ঘৰত আগতে বনালে মেলিলে ল'ৰা ছোৱালীক খুৱাই পঠিয়ালে আমিতো আকৌ সময় সন্দেহ হৈ যায় হয় নহয় আকৌ আমি এতিয়া আজ্ঞা কৰিলে মানে খাব তেতিয়াও নাই কৰি এতিয়া ধৰি লওক আপুনি ঘৰখনত আছে কোনোবা আকৌ ঘৰখনত নাথাকে ন সপ্তাহতহে ভাল আহে ৰাতি কিন্তু মিলে ৰাতি মিলে দিনত আকৌ নিমিলে কথা ভক্তি ক'ত নিৰ্ভৰ কৰিব আজ্ঞাটো বাপজনা সেইটো কৈ থৈ যাব যে মোৰ অহা দেৰি হ'ব তুমি সিদ্ধান্ত ল'বা দেই নহ'লে বোলে মই বোলে অহা দেৰি হ'ব বোলে অকণমান মাত্ৰ তুমি ৰৈ থাকিম এনেকৈ কৈ থাকিলে আমাৰ মহাপুৰুষীয়া ধৰ্মত জানি নাজানি ইমান তত্ত্ববোৰ সোমাই আছে নাপায় বুলি শাহুৱেকে বোৱাৰীকক কৈছে এই তত্ত্বটো বুজাই দিব নোৱাৰে ধৰি লওক শাস্ত্ৰীয় কথা তথাপি তেনেকৈ মানি চলি আছে নহয় কিন্তু এতিয়া আমাৰ বাহিৰৰ পৰা অহা বতাহজাকে অলপ দিগদাৰ লাগি কৃষ্ণ বিমুখে খাইলেকে গালে ভূৰয় অন্ধকামী স্নাত পেহলাৱেনি ভালে বুঢ়কটা গাছ যেন পৰি থাকে তাতে দুটে কৰে হাস্তি হেৰা যিটো মন্দামতি আতি জগতকে মুখে নিজ দেহ নিজ ভাগ্যা পুত্ৰ মাত্ৰ সুখে হেহি পাপে ৰৌৰণকে পৰৈ যায় ক্ৰূৰূপ পশুবেহি মাংস চিন্দি খায় ৰৌৰণ এইটো অকল নিজৰ পুত্ৰ পত্নীৰ লগতে যদি মানে মোৰ কৈ থাকে মোৰ কৰি অকল তেওঁলোকৰ পোহপালৰ কথাকে যদি চিন্তা কৰি থাকে তেওঁ মহাপাপত পতিত হৈ নৰকত পৰিব এইটো কমটি তত্ত্বৰ কথা নহয় নহয় হয় নহয় ইয়াৰ পৰা আমি কি ল'ব লাগিব ইয়াৰ পৰা আমি এইটোৱে ল'ব লাগিব আমি কৃষ্ণ চিৰিয়েলখন চাওঁতে হয়তো মনত পৰিছে চাগে বিপ্ৰ দামোদৰে হয় হয় বিপ্ৰ দামোদৰে কৃষ্ণৰ ওচৰত সেই ধাৰটো মাৰি দিয়ে 4 মুঠি কৰাই কৰি দি দিয়াৰ লগে লগে তেওঁ গোটেইখন মানে কৃষ্ণক পঠিয়াই দিলে নহয় যে হেৰি বিপ্ৰ দামোদৰ ঘৰটো ইমান ধুনীয়াকৈ বনাই দিয়াগৈ বৈকুণ্ঠৰ নিচিনা হওক হয় নহয়
বিশ্বকৰ্মা গৈ দাদজনা তাত আছেই কৃষ্ণৰ ওচৰত। বিশ্বকৰ্মাই আহি মানে ঘৰটো বনাই দিবলৈ ক'লে। আইগৰাকী সুধিলে যে মোক মানে ভগৱানে পঠিয়াইছে, তোমাৰ ঘৰটো মই ধুনীয়াকৈ বনাই থৈ যাবলৈ আহিব। তেতিয়া আইগৰাকীয়ে ক'লে অকল মোৰ ঘৰ বনাবা নেকি? অকল তোমাৰহে এতিয়া দিছে। এই নহ'ব মই যিঘৰ সমাজৰ লগত বৰ্তি আছোঁ, প্ৰত্যেক ইঘৰত নাইকিয়া হ'লে সিঘৰৰ পৰা আহিলে মই এনেকৈ ইঘৰত খুজি খাই এনে সমাজ এখন কৰি আছোঁ। গতিকে কৰিলে চবৰে পৰা, নকৰিলে নকৰে। এই দৰ্শনটো কেনেকুৱা সোমাই আছে নিচিনা ভক্তিটো। বিপ্ৰৰ পত্নীৰ ভাৱনাটো দেখিলে নাই। আমাৰ আকৌ কি হ'ব? তাৰ উত্তৰটো হ'ব মুখে লাগে। আমাৰ মানে শাস্ত্ৰৰ দৰ্শনটো ইমান মহান নহয় নব। গতিকে আমি তাৰমানে অৰ্থটো কি, মোৰ আগে পাছে মূৰে বনাই থকা সকলো আমি মিলা প্ৰীতিৰে এখন সমাজ কৰি থাকিব লাগিব। তেতিয়াহে সমাজখনৰ শান্তি হ'ব, হয় নহয়, মংগলময় হ'ব, সুখ হ'ব। ভগৱন্তই তেতিয়াহে আমাক মানে সুখ দিব, মংগলময় দিব, হয় নহয়। মই অকলে খাই বৈ থাকি মোক আকৌ যেনে খাবলৈ নাপাব। আমি যিহেতু সামাজিক আমি জীৱ, আমি সমাজ পাতি জীয়াই থাকিব লাগিব। গতিকে আমাৰ স্বাস্থ্যটো ভাল হ'বলৈ হ'লে শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু সামাজিক চাৰিটা মানে সমান হ'ব লাগিব। আপোনাৰ চব ভালে আছে, কিন্তু সমাজত এনেকুৱা আপুনি গেটৰ মুখলৈ ওলাবই নোৱাৰে। দেখিব নালাগিছিলে, দেখিলোঁ ঘৰ সিমাই থাকিব। তেওঁ যিমানেই ঘৰৰ ভিতৰত আনন্দ মানে শান্তি পাব লাগিব। ৰাস্তাত দেখিলেই আজি ৰাস্তাটো ধৰ্ম হ'লে সেইজনক দেখিলোঁ নহয়। সামাজিকভাৱে তেওঁ যদি ঘৃণা পাত্ৰ হয়, এইটো বৰ আপোনপেটীয়া দেই। মোক সেইদিনাখন বাপ এজনে কৈছিলে যে তেওঁ বাল্যকালৰ কথা এটা কৈছিলে। মোৰ একদম মানে চকু পানী ওলাই গ'লোঁ। বাপ, মই এনেকৈহে ডাঙৰ হৈছিলোঁ। মোৰ ঘৰখনত মায়ে খুজি মাগি খুৱাই, আশে পাশে মানুহবোৰ বহুত ধনী। ভোকত 2-3 দিনলৈকে একো খাব নাপাওঁ। অমিতা আদি কষ্ট কৰি খাওঁ। যেতিয়া ভাত খাবলৈ মন যায়, ভাত খাবলৈ ওচৰৰ মানুহ ঘৰলৈ যাওঁ। খাব সময় হৈছে জানো নহয়। তেতিয়া দৰ্জাখন মাৰি কৰে যা ভাত গেট মাৰি খেদি পঠিয়াই দিয়ে। মই তেনেকুৱা এখন সমাজত থাকি লৈ ডাঙৰ দীঘল হৈ এতিয়া মই ভকত হিচাপে আছোঁ। মোৰ সেইবুলি মই এতিয়া সেই হেৰিটো পাহৰি যোৱা নাই। মই এতিয়া সেই মানে দৃশ্যটো বুজিবলৈ আমাৰ বাকী থাকে নেকি, হয় নহয়? গতিকে মোৰ কাষৰ ঘৰ কোনোবাই খাবলৈ পাইছে নাই পোৱা, এনেই মানে আমাৰ মানৱীয়তা খাতিৰত, হয় নহয়? এইটো মানে কেনেকুৱা এখন সমাজৰ ছবি এটা মানে আমাৰ ভাগৱতত দাঙি ধৰিছে, হয় নহয়? সেইটো মহাপাপত পতিত হ'ব। সেই পাপত পতিত হৈ এই নৰকত ভুঞ্জিব লাগিব। মই নাভাবিবা হাৰি যাম ধনৰ বলত, নাভাবিবা হাৰি যাম বুদ্ধিৰ বলত, হয় নহয়? আমাৰ মানে কবিয়ে কৈছে নহয়, হাৰি যাব নোৱাৰিব সেইজন। গতিকে দায়বদ্ধতাটো মানুহ হিচাপে এই কথাবোৰ তেনেকুৱা ধৰণে আমি ভাবিব লাগিব। কৃষ্ণ ভুঞ্জিব লাগিব না, পাপত পতিত হ'ব। কৃষ্ণ কথা এটা মনলৈ আহিলে নহয় কি, মানে জীৱন মানে এটা ডাঙৰ সমস্যা। মৰাৰ আগতে উত্তৰ দি যাম। মানে এই নৰকৰ যি বৈশিষ্ট্য দিলে, আমুক কৰ্ম কৰিলে তামুক ফল, তামুক কৰ্ম কৰিলে তামুক ফল। মৃত্যুৰ আগমুহূৰ্তত গম পোৱা যাব যে মই কি এতিয়া ধৰি লওক কৈছে নহয় আপোনাৰ 20টা মূৰ্তি লুডুৰ প্ৰতি হৈ থকা কিবা এটা নৰকৰ কথা ক'লে বুজা যাব, নহয় জানো? তাৰমানে মৰাৰ আগতে উত্তৰ দি যিটো পাম সেয়ে হৈছে নৰকৰ হেৰিটো নহয় জানো? কাৰণ মৰাৰ আগমুহূৰ্তত পাই যাম আগলৈকে সেইটো পাই যাব। নৰকৰ মানে ডেফিনেশ্যন দিছে কি নৰক কি পাপ কৰিলে স্বামীয়ে কিবা হেৰি দিছে নহয়, এনেকৈ দিছে বস্তুটো। সেইটো গম পোৱা যাব। মৃত্যু আমাৰ জন্ম হোৱাৰ লগে লগে কেনেকৈ মৃত্যু হ'ব সেইটো মানে বিধিয়ে লিখিয়ে পঠিয়াই সেইমতে হ'ব। হয়তো মই মোতে নিষ্ঠাই টকাৰ হৈ থাকিব লাগেনে একে খোলাতে যাওঁ, তেনেকৈ এতিয়া আমাৰ আহমেদাবাদত গমেই নাপালে হ'ব। ভাবিছিলে মই হেৰি মাক বাপেকৰ ফোন কৰিছে, মই গৈ পামগৈ অলপ পিছতে আৰু কেইঘণ্টামানৰ পিছতে বাৰ্তাটো দিছে, কিন্তু গমেই নাপালে নহয় মৃত্যুটো কেনেকৈ হ'ল। গতিকে সেই মৃত্যুৰ কথাটো বিধিয়ে তেতিয়াই লিখি পঠিয়ায় আমাৰ শাস্ত্ৰমতে কেনেকৈ মৰিব লাগিব, হয় নহয়? আমি সেই কথাবোৰ কেনেকৈ জানিম? এই কথাবোৰ কেনেকৈ জানিম? আমি গ্ৰন্থবোৰ অধ্যয়ন কৰিব লাগিব। এতিয়া মহাভাৰত ৰামায়ণ
এইখিনি হৈছে আমাৰ এটা জীৱনৰ ছবি। এখন মানে ভাৰতীয় এইখন এখন মহান গ্ৰন্থ নহয় জানো? এতিয়া হেৰি অভিমন্যু কেনেকৈ মৰিব লাগিব তাতে কৈ পঠিওৱা নাই নেকি? হয় হ'ব 16 বছৰ বয়সত তুমি কেনেকৈ মৰিবা তাতে লিখি পঠিয়াইছিল। তাৰপিছত আমাৰ হেৰি ভীষ্মক কৰে, ভীষ্মই তাৰমানে মহাপাপত পতিত হ'ল। হয় হ'ব 8জন বসু আছিলে, তেওঁ 1 নম্বৰ আছে, গোটেই প্লেনটো তেওঁৱে কৰিছিলে গাইজনী চুৰ কৰাটো। হয় হ'ব তেওঁ আঁচনিখনো কৰিছে আৰু ক্ষতিটোৰ পৰা তেওঁ গাইজনী চুৰ কৰিছে। কিন্তু উদ্ধৱে বাধা দিছিলে। তেওঁ বসু আছিলে নহয়, আছিলা বসু তুমি পূৰ্বজন্মত বুজিলা, তুমি মোক ভাল মত কৈছে নহয় শাস্ত্ৰত। বসুৱে কিন্তু বাধা দিছিলে, এই কি কয় উদ্ধৱে এইটো কৰিব নাপায় বুলি। কিন্তু তেওঁ নাপায় বুলি সেইটো মানে তাৰপৰা আঁতৰি নাহিলে নহয়, তেওঁ লগতে সহযোগ কৰিলে। সেইকাৰণে তেওঁ এটা জন্ম ইয়াত উদ্ধৱ হৈ থাকিব লগা হ'ল। কিন্তু তেওঁ যে বহুতখিনি গোটেই দায়িত্ব হৈ গ'ল নহয়, 5টো থাকিব লগা হ'ল ভীষ্ম। আৰু ভীষ্ম ভগৱতী বলত ক'লে যে তোমাক এটা মানে বিশেষভাৱে তাৰমানে এটা হেৰি দিছোঁ, তুমি ইচ্ছা মৃত্যু কৰিব পাৰিবা। মৃত্যুবোৰ তাৰমানে তেনেকৈ কৰ্ম অনুসাৰে তেনেকৈ জীৱৰ জন্ম হোৱাৰ আগতে বিধে লিখি পঠিয়াই। প্লেনতে মৰিব নে পানীত পৰিয়ে মৰিব নে, হয় হ'ব কি হৈ মৰিব সেইটো অধিক, সেইটো ভগৱন্তৰ হাত নাই। বিধি কিংকৰ গুচিবলৈ শ্ৰৱণ কীৰ্তন কৰিলে বিধি কিংকৰ কিছু গুচে, কিছু গুচে শ্ৰৱণ চিন্তা কৰিলে বিধি কিংকৰ গুচে। আৰু কিছুমান কৰ্মবন্ধও এৰাইতে প্ৰবন্ধ তাৰ আছে, কৰ্মবন্ধও এৰাব পাৰে। সেইকাৰণে এই আখ্যানটো সেইটোৱেই যে মহাপাপ কৰিলেও এখন হৰিনাম ধৰ্ম যদি পালন কৰে তেওঁ মানে পালোঁ। কাৰণ ভগৱন্তই মানে অৰ্জুনক কৈছে মই ভকতক পক্ষপাতিতা কৰোঁ, তেওঁ বিধি বিধান মানে হেৰি কৰি দিব, উপশম কৰাই দিব। একেবাৰে শেষ কৰিব নোৱাৰে, কিন্তু উপশম কৰাব। ভগৱন্তই কৈছে মই ভকতক পক্ষপাতিতা কৰোঁ। সেইকাৰণে পাণ্ডৱ হেৰি গান্ধাৰীয়ে সেইটো কৈছে, তুমি যে মানে পাণ্ডৱক ভাল জ্ঞানটো দিলা, মোৰ 100টা পুত্ৰক মোক কেলৈ সৎ জ্ঞানটো নিদিলা? হয় আকৌ কথাবোৰ তেনেকুৱা। গতিকে আমাৰ গোটেই ছবিবোৰ এই ভাগৱত, ৰামায়ণ, মহাভাৰত, গীতা গোটেই আমাৰ ছবিবোৰ আমাক নিজক চাবলৈ হ'লে সেইকেইখন চালেই হৈ গ'ল। ভাবজনা এই কোনো এজন ব্যক্তি যদি জীৱিত কালতে পাৰ্থিৱ জগতখনত যদি নৰক সদৃশ যন্ত্ৰণা ভোগ কৰে, সেইজনৰ কাৰণে আকৌ পৰৱৰ্তী কালত পূৰ্বজন্মত বেলেগে নৰকৰ ব্যৱস্থা আছেনে নাই? তেওঁ সেই শাস্তিটো ভকতক দিয়ে, ভগৱন্তই চবকে নিদিয়ে। বুজিছা নাই? এই ভাৱনাটো কৰিবলৈ তেওঁ যদি ইমান যন্ত্ৰণা ভুগিছে, দুৰাৰোগ্যত ভুগিছে, তেতিয়া তেওঁ মানে কেনেকুৱা হ'ব? তেনেকৈ দ্ৰুপদী হৈছিলে। দ্ৰুপদী কি হৈছিলে? তাৰমানে তেওঁ হেৰি অৱস্থাত মানে দুখাখনে ধৰি লৈ আহিছে ৰাজসভাত, জানিছে নাই? ৰজস্বলা সময়ত তেওঁ ভাবিছে নিচেই নিয়ক মোৰ 5 পাণ্ডৱ মোৰ স্বামী আছেই নহয়, হয় হ'ব চিন্তা নাই। আৰু হেৰি ভিতৰত হেৰি আছে, আমাৰ ভীষ্ম আছে, দ্ৰোণাচাৰ্য আছে, কৃপাচাৰ্য আছে, এইসকলেতো মোক তেনেকুৱা হ'বলৈ কেতিয়াও নিদিয়ে। গতিকে কি ভয় আছে? তেওঁ ভাৱনাটো সেইটো আছিলে। তাৰপিছত তেওঁ যেতিয়া দেখিলে যে প্ৰতিটো স্বামীলৈকে চালে, চকু পাই চবে কৰিছে, হয় নহয়? হয়। ভীষ্মলৈ চালে, ভীষ্মৰ তলমূল কৰিলে, দ্ৰোণাচাৰ্যৰ তলমূল কৰিলে। তেতিয়া দ্ৰুপদীয়ে ভাবিলে সৎপনা, এতিয়া মোৰ আপোন বুলি কোনো নাই, যাক আপোন বুলি ভাবি আছিলোঁ। এতিয়া মানে তেওঁ বেংক বেলেঞ্চ ধেৰ আছে, এনেকুৱা দুৰাৰোগ্যত ভুগিলে তেওঁ মানে এতিয়া শাস্তি খাই আছে, হয় নহয়? এতিয়া তেওঁ কালে মনত পেলাব? তেওঁ মানে সেইটো ভগৱন্তই শাস্তি দিছে, তেওঁ ভগৱন্তলৈ মনত কৰিব, তোমাৰ বাদে আৰু মোক ৰক্ষা কৰোঁতা কোনো নাই। দ্ৰুপদীয়ে তেনেকৈ ভাবিলে, কৰোঁ তোমাৰ বাদে মোৰ আৰু নাই আৰু মানে মোক পঞ্চস্বামীও মানে সহায় নকৰে, ভীষ্মই নকৰে, কোনেও নকৰে, তেওঁ নিষম নকৰে। গতিকে ইমান টকা পইচা খৰচ কৰি বিদেশলৈ গৈ চিকিৎসা কৰিলে, কিন্তু তেওঁ নাই শয্যাগত হৈ যন্ত্ৰণা ভুগি আছে। সেইটো ভকতক দিছে, সেই শাস্তিটো ভকতে পাব। তেতিয়া তেওঁ জীৱন্ত কালতে তেওঁ
ঈশ্বৰে মনত পেলাব প্ৰভু মোক আৰু শাস্তি নিদিবা প্ৰভু মোক লৈ যোৱা তেওঁ আগতে কৈ আছিলে যদি এই কথাখিনি তেওঁ মনলৈ আহিলে আহি থাকোঁতে ভগৱন্তলৈ যেতিয়া মনত পৰিব সেই অন্তিম কালত তেওঁ সেই কথাটো কৈছে মানে আমাৰ হেৰি বটু বামুণ হৈ যে আহিছিলে বলিক চলিছিলে বলিক মানে বান্ধি থৈ দিছে নহয় নব এনেকুৱাকৈ তাইতকৈ মানে নাক পাতে বান্ধি থৈছে একদম চোতালত পেলাই থৈ দিছে উশাহ ল'ব নোৱাৰে হয় নহয় তেতিয়া ব্ৰহ্মাই নিজে স্বয়ং কৈছে যে প্ৰভু তোমাৰ মহাভক্ত হৈ যাম আৰু তোমাৰ কথা মতে তেওঁ নিজৰ গুৰু কথা নামানিও তোমাক মানে 3 ফুট প্ৰতিজ্ঞাবদ্ধ হ'ল অথচ আপুনি ইমান মানে কষ্ট দিছে মই কষ্ট দেখি মই সহ্য কৰিব পৰা নাই তেতিয়া ব্ৰহ্মাক কৈছে মই ভকতক সেই কষ্ট দিওঁ অভকতক মই নিদিওঁ অভকতক মই জয় জয় মই খাওঁতেও ফূৰ্তি কৰোঁ ঈশ্বৰে মৰণ নকৰে বুজিছে নাই এই যে দুৰাৰোগ্য হৈ ঘূৰি আছে তেওঁ দেখিছে যে মোৰ আইগতেও মোক সহায় কৰিব নোৱাৰে মোৰ বৰিও সহায় কৰিব নোৱাৰে বেংক বেলেঞ্চেও সহায় কৰিব নোৱাৰে মোৰ কাৰণে ঔষধ নাই গতিকে প্ৰভু তুমিহে মোক সোনকালে লৈ যোৱা আৰু জানিব পৰা যায় যে শাস্ত্ৰৰ বিধান অনুযায়ী যিহেতু নৰকৰ ডেফিনেশ্যন দিছে কৰ্মফলৰ ডেফিনেশ্যন দিছে কৰ্মফলৰ ডেফিনেশ্যন যে মোৰ মৃত্যুৰ আগমুহূৰ্তত মই কি হৈ মৰিছোঁ কি বেমাৰে মোক পালে পীড়িত হ'ল তাৰমানে এইটো ক'ব পৰা যায় আমুকটোৰ কাৰণে নৰকখন ইয়াতে দেখাই দিছে নহয় জানো ইয়াতে দেখাই দিছে ইয়াতে দেখাই দিছে সেই শাস্তিটো ভকতকে দিওঁ বুলি কৈছে ভগৱন্তক অভকতজনে মানে এইবোৰ শাস্তি নাপায় উপলব্ধি নহয় নহয় আৰু ভগৱন্তই যিহেতু মনুষ্যক মানে এটা বিবেক দিছে নহয় স্বাধীনতা দিছে ভাল বেয়া সত্য অসত্য তেওঁ জানে যে মই জীৱনত এইখিনি ভুল কৰিলোঁ কাৰণে এইখিনি মই শাস্তি কৰোঁ প্ৰভু মই অজ্ঞাতে মোৰ মানে নজনা লোকৰ পৰা বিষয় পতিত হৈ মোহিত হো অজ্ঞান সমস্যা পুত্ৰ দ্বাৰা গৃহদাৰেছো মোহিত হো কৃষ্ণ তাহিমাং মধুসূদন হয় নহয় সেইটো কৈছে নহয় মই মানে অজ্ঞানতাৰ বশত পতি পুত্ৰ মোহত হৈ পুত্ৰ এইখিনিকে মই মোৰ বুলি ভাবি কৃষ্ণা মানে এইফালে লৈ গুচি গ'ল আমাৰ কৃষ্ণাটোত আমাৰ এনেকুৱা অভাৱ ইটো লাগে সিটো লাগে সিটো লাগে মানে ল'ৰা ছোৱালীৰ ঘৰত লাগি থাকোঁতে মই সেই জ্ঞানটো পঢ়ি নাপালোঁ মোহিত হো অজ্ঞান তমস্যা তাহিমাং মধুসূদন সেই মধুসূদন তুমি মোক ৰক্ষা কৰা এই তাৰমানে আমাৰ হেৰি কি কয় দ্বাদশ মন্ত্ৰটো ওম মটো সেইটো মন্ত্ৰটো মোহিত হো অজ্ঞান তমস্যা পুত্ৰ দ্বাৰ গৃহাদাৰেছো মোহিত হো কৃষ্ণ তাহিমাং মধুসূদন সেইজনে এইখিনি ক'ব এইখিনি ভুল মনৰ আগতে খেলি মেলি আছে ভকতে কি কাৰণে কি আপোনাৰ শাস্তি খাই মৰিব নেকি হয়তো জনমানসৰ এতিয়া আমাৰ ভয় হৈ গ'ল ইমান শাস্তি খাইছে ইমান কষ্ট খাই লাগিছে এইটো ভগৱন্তে আচলতে দেখিবা গৈছে অজ্ঞাতাৰ বশতহে আমি সেইটো ভাবিছোঁ কিন্তু তেওঁক মানে ভাবিবলৈ সমৰ্থন দিছে ঈশ্বৰক এতিয়া একেখনে মহাজনে একো ভাবিব নোৱাৰে তেওঁ আগৰ বাসনা অনুসৰি কি আছিলে তাতে গুচি যাব লগত লৈ গুচি যাব কিন্তু মৃত্যুৰ সময়ত যেতিয়া মানে মৃত্যু আহি আছে কেনেকৈ আমাৰ মৃত্যুটো কেনেকৈ আহ্বান কৰিব লাগিব হেৰিয়ে গীতাটোৱে কৈছে নহয় প্ৰভু মই তোমাৰ কাৰণে অপেক্ষা কৰি আছোঁ মই মৃত্যু কামনা কৰিছোঁ প্ৰভু তোমাৰ কাৰণে কেনেকৈ কৰিছে যে চৰাই বাঁহত পোৱালীকেইটাৰে পাখিব জানাই উৰিব নোৱাৰে ভোকত আঁতৰ হৈ আছে মাকে আহাৰ লৈ আহিব মুখত মুখ খুৱাব আৰু পাখিকেইটা আমাক পুত্ৰ স্নেহত সাবুতি ধৰিব ময়ো তেনেকৈ তোমাৰ ওচৰলৈ যাবৰ কাৰণে অপেক্ষা কৰি আছোঁ তেওঁ কেনেকৈ কাটিছে ইন্দ্ৰই বাওঁ হাতখন কাটি পেলাইছে হয় নহয় তেওঁ ভয় পোৱা নাই সোঁ হাতখন কাটি পেলাইছে কমটি যন্ত্ৰণা নেকি তেওঁ তথাপিও কিন্তু মৃত্যুলৈ ভয় পোৱা নাই ভকতে তাৰমানে মৃত্যুলৈ ভয় নকৰে তেওঁ ছিগি দিয়ক ভাগি দিয়ক দিয়ে সকলো তেওঁক হেৰি পৰীক্ষিতক কোৱা নাই জানো তোমাৰ মৃত্যু হৈ গৈছিলে নে মইতো মই নহয় হয় নহয় মইতো ব্ৰহ্ম হয় মোৰ ক'ত মৃত্যু আছে যি যন্ত্ৰণাতে নিবন্ধক ভগৱন্ত এই ভাৱনাবোৰ জগাই তুলিব কৃষ্ণটোৱে কৰোঁ ভকতজনে গম পালে ভকতজনে গম পালে এতিয়া আমি গম পাইছোঁ চক পাইছে লোকৰ চকু এতিয়া বস্তু খেলি মেলি হৈ গৈছে নহয় ইমান নৰকত পৰিছে কেনেকৈ ইমান নৰকত পৰিছে খা এনেকুৱা কৰিছে এনেকুৱা কৰিছে নৰকত পৰিছে
আহি যায় নজনা মানে এইটো লৌকিকভাৱে সেইখিনি কথা ক'বই আৰু আমি সেইখিনি ঈশ্বৰতে অৰ্পণ কৰিব লাগিব। মাৰো মাৰো ভকতৰ কাৰণেও নৰক আছে হয় বাবু ভকতৰ কাৰণেও নৰক আছে আছে আকৌ কেলে যমদূতে দেখোন যমৰজাই নিজে দেখোন তাৰ মৰ বহি ল'ব পৰা হ'ল আমি জানোৱেই শাপগ্ৰস্ত হৈ পেলাই তেওঁ আকৌ বিদুৰ হৈ জন্ম লোৱা হ'ল নাই। যিজনে ধৰ্ম অধৰ্ম নিৰ্ণয় কৰি থাকে জমপুৰী তেওঁ ৰজা, কিন্তু শাপগ্ৰস্ত হৈ আকৌ তেওঁ মানে কালক্ৰমত তেওঁ আকৌ আহি ইয়াত ভুলি বহি ল'বা। এয়া সংসাৰখন এখন নৰকহে জেল হয় হয়। আমি ভাৰতীয় সংবিধানখন অমান্য কৰিলে জেললৈ যাব লাগে আৰু ভাগৱতৰ গীতাৰ কথা নুশুনিলে আমি জন্ম হ'ব লাগে নৰকত হয় নহয়। এতিয়া এই নৰকলৈ কেলৈ আহিলে জেললৈ স্বয়ং মানে যমৰজাই আহিব লগা হ'ল। গতিকে সেইকাৰণে ব্ৰহ্মাকে আদি কৰি সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া ধৰ্ম দিলে ভগৱতৰ বাবে কোনো স্বতন্ত্ৰ নহয়। ঈশ্বৰৰ ইচ্ছাতে হ'ব। ঈশ্বৰে ইচ্ছা নহ'লেও গছৰ পাত ফুলেও নগৰ সকলো ঈশ্বৰৰ ইচ্ছাতে হ'ব। সেইটো মানে ভক্তিহে সেই ভাৱটো যোগাই কৰি ল'ব হয় নহয় ভাৱটো সেই কথাই। এই যে শাস্তি খাইছে সেইটো মানে ঈশ্বৰৰ কৃপা বুলিয়ে কৈছে কৃষ্ণ বুলিয়ে ধৰিব লাগিব তাৰমানে তেওঁ ৰাম বুলি ক'বলৈ যদি খুদাটোত সময় নাপায় পাঁচখন ধুনীয়া মাৰি থৈ গ'ল ৰাম বুলি ক'বলৈ সময় নাপালে এতিয়া বেমাৰত পৰি আছে বোলে বা হেৰি কওকচোন এই ঘোষাকে অকণমান পঢ়ি শুনকচোন ভাগৱতী আমি তেনেকুৱা বহুত ভকতক উদ্ধাৰ কৰিছোঁ। এগৰাকী আই কৈছোঁ ক'ব নাপায় যে যিও মই কৈছোঁ বাস্তৱ এগৰাকী গোটেই দেহাত মানে সুখ হৈছোঁ তেওঁ বেলেগ এটা ৰুমত থৈ দিছে আৰু দুৰ্গন্ধ লৈ যাব নোৱাৰে। কেনেকুৱাকৈ পুত্ৰ বোৱাৰী মানে ভাৱনা এটা হ'ল যে ঈশ্বৰৰ নাম শুনাই দিলে কিজানি ভাল হ'ব লাগে। তাৰপিছত আৰু পলাধিকে মই গৈ আৰু মানে কীৰ্তন ভাগ উলিয়াই গ'লোঁ। উলিয়াই লৈ সন্মুখতে আগলি পৰাপাত কলে ওপৰে দি ঘটিটোত পানীখিনি নিমৰ শীতল পানীখিনি দি আগবঢ়াই ল'লোঁ। আমি দুয়ো পঢ়িলোঁ আৰু আধ্যায়টো পঢ়ি আৰু সময় হ'ল। তাৰপিছত আৰু হেৰি কৰিলোঁ যে আইগৰাকীক এই পানীখিনি দুটামান খুৱাই দিব আৰু গোটেই গাতে সানি দিব। ভগৱন্তৰ নামৰ মহিমা আছে, তোমালোকে যদি বিশ্বাস কৰা তেওঁলোক কিন্তু সংঘ বা এখনীয়া নহয় নহয়। কোনোবাই ক'লে যে ভকত দুজন আমি গ'লোঁ। তাৰপিছত আমি গুচি আহিলোঁ যে আপোনালোক যাব নালাগে ৰুমৰ ভিতৰলৈ ৰাইজৰ বিচাবলৈ দুৰ্গন্ধ মানে তেজ ভৰি থাকে মানে গোটেই গাত পোক দিলে এইটো সত্য কথা দেই। তাৰপিছত আৰু আমি গুচি আহিলোঁ। গধূলি ৰাতিপুৱা কৈছে হেৰি হ'ল বোলে এই পানীখিনি যদি সানি দিলে গোটেই পোকবোৰ ৰাতিটোৰ ভিতৰত ওলাই গৈছিলে ওলাই গৈ তেজ দিন আছিলে তেজ চেজ নাইকিয়া হৈ গ'ল। আবেলিলৈ মানে শুকাই গ'ল আৰু তেতিয়া সেই পানী খাওঁ বুলি মানুহ দেখি মাছ কথাটো ওলাইছে আৰু শুকাই গ'ল যান্ত্ৰণাটো নাইকিয়া হৈ গ'ল। তাৰপিছত আৰু দুদিনৰ পিছত আইগৰাকী গ'ল বোলে। বিশ্বাসটো কমটি কথা নেকি? তাৰপিছত তেওঁ পুতেক গৈ হ'ল আমাৰ সংঘ নহয়। তাৰপিছত আমাক মাতিলে যে আইগৰাকী বোলে হেৰি হ'ল একাদশ দিৱসলৈকে আপোনালোকে মানে আহি প্ৰাৰ্থনা কৰিব লাগিব আমাক। মই বোলো এনেকৈ নহ'ব নহয়। আমাৰ মানে সংবিধানখনৰ মতে আমি যাই ঘৰত তেনেকুৱা আমাৰ সংবিধানিক প্ৰাথমিক নিয়ম এটা আছে। তুমি যদি আমাৰ সংযম হ'বলৈ ইচ্ছা কৰা আমাৰ সমাজৰ প্ৰতি যদি বা গুৰুজনাৰ প্ৰতি বা ধৰ্মটোৰ প্ৰতি যদি কিবা তোমাৰ ইচ্ছা আছে তেতিয়াহ'লে তুমি আমাৰ লগত আহিম বুলি যদি কথা দিয়া তেতিয়া আমি কৰি দিম। হ'ব আপোনালোকৰ কথামতে হ'ব। তেনেকৈ কৈ আৰু কথা দিলে একাদশ দিৱসৰ দিনাখন ফৰ্মখনত চহী কৰি দিয়ে এতিয়া সংহিম বুজিছে নাই? বিশ্বাসটো তাৰমানে এইটো মানে একেবাৰে সত্য কথা। আৰু ঈশ্বৰৰ নামৰ মাহাত্যটো উপশম গতিকে সেইগৰাকী কৰি গ'লোঁ। তাৰপিছত আমাৰ গণেশ গগৈ দেউতা কৰি আছে পদাধিকে মই গম পালোঁ যে আজি 15-20 দিন হৈ গ'ল। কিন্তু তেওঁ পুতেক ডাঙৰটো পুতেক গুৰুটোৱে ছুইচাইড কৰিলে। তেওঁ আকৌ শাস্ত্ৰ পঢ়িব নিদিয়ে। এটা সত্য কথা কৈছোঁ যে ভাল কথা নকয়। প্ৰধান মই গ'লোঁ আমাৰ প্ৰাক্তন সভাপতি তাৰপিছত গ'লোঁ সজ্জাগত হৈ আছে তেওঁৰ ওচৰলৈ গ'লোঁ। মোৰো দেউতা মোক চিনি পাইছেনে? পাইছিলোঁ পঢ়া শিকি হৈছে। তাৰপিছত ডাঙৰটো পুতেক কৰিলোঁ এটা কাম কৰক ৰুমটো
অকণমান মানে ধৰা এখন ধৰিব তেখেতৰ পাছতে মই বোলো হেৰি কৰিছোঁ ভাগৱতখন লৈ আহক অজিতক ক'লোঁ নাই নাই নিজেই ধৰক নাই নাই এখেতে পঢ়িব নিদিয়ে ডাঙৰকৈ পঢ়িব নিদিয়ে বোলে আমনি পাব বোলে তেখেতে মই বোলো তেখেতে আমনি পাই নাপায় সেইটো তেওঁহে জানে তেওঁ কেনেকৈ জানিলে আমি পঢ়ি শুনোৱাই থৈ যাম বোলে এইটো দায়িত্ব আছে আমাৰ তেওঁ এজন প্ৰাক্তন সভাপতি হয় আৰু সত্যভাৱে পাঠ কৰিব লাগি গ'ল নহয় পাঠ কৰিলোঁ মই দেউতা কৰিলোঁ দেউতা শুনিছে ন শুনিছোঁ ভাল লাগিছে তাৰপিছত পাছদিনাখন ফোনটো আহিলে নহয় দেউতা গ'ল কৰিলে ভকতে যিকোনো প্ৰকাৰে মানে যেনেকৈ ভীষ্মই মানে অপেক্ষা কৰি আছে যে মই ভগৱন্তৰ মৃত্যুকালত মই তেওঁটো চাবই লাগিব হয় নহয় যেতিয়ালৈকে নেদেখোঁ ভকতৰ ভাৱনা মোৰ তেনেকৈ মানে পঞ্জীভূত হৈ থাকে মই ভকতে যেন দেখা হ'লে ঈশ্বৰৰ নাম প্ৰাৰ্থনা হয় যিকোনো প্ৰকাৰে আমাক গৈ মানে তাত উপস্থিত কৰাইছে তেনেকৈ ভীষ্মই ভাবিলে যে দ্বিতীয় পাণ্ডৱক মানে বিশ্বৰূপ দৰ্শন কৰিছে মই দ্বিতীয় পাণ্ডৱ হৈ জন্ম নল'লোঁ কেলৈ মই ঈশ্বৰৰ ৰূপটো বিশ্বৰূপটো দেখিবলৈ পালোঁহেঁতেন কিন্তু মই এই জন্মত ভগৱন্তৰ ৰূপটো চাবই লাগিব প্ৰতিজ্ঞাবদ্ধ হ'ল ভগৱন্তে দেখিলোঁ যে প্ৰতিজ্ঞা কৰিলে মই তেওঁক দেখাবই লাগিব সেইকাৰণে মানে বিদায় দিয়াৰ পিছতো তেওঁ নগৈ মহাভাৰতৰ সকলোৱে দেখিছে তেওঁ গৈ ভীষ্মৰ ওচৰত উপস্থিত হ'ল তেতিয়া কৈছে মোৰ যেতিয়ালৈকে প্ৰাণ নাযায় তুমি কিন্তু এই ৰূপটো মোক দেখুৱাই থাকিব লাগিব দৰ্শনবোৰ আমাৰ ভাৰতীয় দৰ্শন ভাগৱতৰ কথাবোৰ তেনেকুৱা হ'ব তেওঁ বিশ্বাসতে হয় কৃষ্ণ কৃষ্ণ ভগৱন্তই ভকতক কেতিয়াও এৰি নিদিয়ে